এই হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আজি জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু সিদ্ধাৰ্থ শৰ্মাৰ আজি মুকলি আকাশৰ তললৈ আহিব নেকি সেই কথা এতিয়া সকলোৰে মনত খুন্দিয়াই গৈছে, কিয়নো আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি হ'ব আৰু ন্যায়াধীশ পাৰ্থিৱ শইকীয়াৰ বিচাৰপীঠত এই শুনানি অনুষ্ঠিত হ'ব। পূৰ্বে যেহেতু ফাৰ্ষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছিল আৰু তাৰ পিছত এতিয়া জামিন বিচাৰি সিদ্ধাৰ্থ শৰ্মা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। তাৰ পিছত আজি সেই জামিন আবেদনৰ শুনানি হ'ব। এতিয়া জেলত থাকি আমুৱাইছে সিদ্ধাৰ্থ শৰ্মাক মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ যেন উত্তাৱল হৈ পৰিছে, সেইকাৰণে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিছে আৰু সেই জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হ'ব। আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ যি ৰায় আছিল সেই ৰায়ৰ বিৰুদ্ধে এক প্ৰকাৰ আজি এই উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই জনোৱা আবেদনৰ আজি শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ পাৰ্থিৱ শইকীয়াৰ বিচাৰপীঠে। আৰু তাৰ পিছতে আজি হয়তো স্পষ্ট হ'ব যে সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন লাভ কৰিব নে নকৰে। পূৰ্বে আনগৰাকী মূল অভিযুক্ত যি আছিল শ্যামকানু মহন্ত, সেই শ্যামকানু মহন্তৰো জামিন আবেদন নাকচ হৈছিল, যেহেতু উচ্চ ন্যায়ালয়ত তেওঁ জামিন আবেদন কৰিছিল আৰু তাৰ পিছত মিতালী ঠাকুৰীয়াৰ আদালতে জামিন আবেদন নাকচ কৰিছিল শ্যামকানু মহন্তৰ। আৰু আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব। সিদ্ধাৰ্থ শৰ্মাই জামিন পায় নে নেপায় তাৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। আৰু এই যি জুবিন হত্যাৰ মূল গোচৰটো চাৰ্জ ফ্ৰেম কৰাৰ পিছত এই গোচৰটোৰ 8 জুনৰ পৰা নিতৌ শুনানি আৰম্ভ হ'ব। ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰতিদিনেই এই বিচাৰ প্ৰক্ৰিয়া চলিব। 8 জুনৰ পৰা সেই মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 8 জুনতে বাকী যি 4 গৰাকী অভিযুক্তই জামিন আবেদন কৰিছিল তেওঁলোকৰ জামিন আবেদনৰ শুনানিও 8 জুনতে অনুষ্ঠিত হ'ব। আৰু 8 জুনত যিটো গোচৰ চলিব সেই এই সম্পূৰ্ণ গোচৰটোৰ যি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব তাৰ বাবে 4জনকৈ সাক্ষীক ইতিমধ্যে আদালতে তলব কৰিছে। আৰু ইয়াত তলব কৰা মূল লোকজন হ'ল যিজন এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰা, তেওঁক তলব কৰা হৈছে। সমান্তৰালকৈ মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ নাথকো তলব কৰা হৈছে আৰু মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়াক, সমান্তৰালকৈ আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনকো তলব কৰা হৈছে এই বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথম শুনানিৰ দিনটোলৈ। আৰু কিয়নো যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ যি ব্যাপক বিত্তীয় অনিয়ম, সেই অনিয়মক লৈ প্ৰথমবাৰলৈ গোচৰ তৰিছিল অধিবক্তা ৰাতুল বৰাই আৰু মৰিগাঁৱৰ আদালতত সেই গোচৰ তৰিছিল। তাৰ পিছত সেই গোচৰৰ এতিয়া বিচাৰ প্ৰক্ৰিয়া যিহেতু আৰম্ভ হ'ব, সেইবাবেই এইকেইজন লোকক এতিয়া প্ৰথমে আদালতলৈ তলব কৰা হৈছে। তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব আদালতে। মই কৈছোঁ যে 8 জুনৰ পৰা সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। দোষীৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম ইতিমধ্যে সম্পন্ন হৈছে আৰু এই চাৰ্জ ফ্ৰেমৰ পিছত এতিয়া এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই বিচাৰ প্ৰক্ৰিয়াত কিদৰে চলে তাৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিব। আৰু সেই বিচাৰ প্ৰক্ৰিয়াৰ 8 জুনৰ পৰা যেহেতু আৰম্ভ হ'ব তাৰ বাবে 4জন সাক্ষীক তলব কৰিছে আদালতে। আৰু এই আজিৰ দিনটোৰ ওপৰত এতিয়া সকলোৱে বাট চাইছে যে ন্যায়ালয়ে কি ৰায় দিব, সিদ্ধাৰ্থ শৰ্মা মুকলি হৈ আহিব নেকি। যিহেতু এই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত তেওঁ ছিংগাপুৰত উপস্থিত আছিল আৰু সেই সময়ৰ যিসমূহ চাঞ্চল্যকৰ ভিডিঅ' পোহৰলৈ আহিছিল তাত দেখা গৈছিল যে জুবিন গাৰ্গৰ ছাঁটোৰ দৰে থাকি জুবিন গাৰ্গৰ সকলো দায়িত্ব লৈ থকা সিদ্ধাৰ্থ শৰ্মাই কিন্তু পানীত নামিবলৈ জুবিন গাৰ্গক বাধা প্ৰদান কৰা নাছিল, জুবিন গাৰ্গক অত্যধিক সুৰা সেৱনত বাধা প্ৰদান কৰা নাছিল। আৰু জুবিন গাৰ্গ যিহেতু মৃগী ৰোগত আক্ৰান্ত আছিল, তেওঁ পানীৰ পৰা জুইৰ পৰা তেওঁ আঁতৰি থাকিব লাগিছিল, কিন্তু তেনেস্থলত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক পানীত নমাত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিল। এটা দৃশ্যাংশত দেখা গৈছিল যে জুবিন গাৰ্গে সাঁতুৰি থাকোঁতে কিছু কষ্ট পাইছে, বাকী কেইজন ইয়টৰ যিসকল ছিংগাপুৰীয়া আছিল তেওঁলোকে চিঞৰ বাখৰ লগাইছে, কিন্তু সিদ্ধাৰ্থ শৰ্মাই যেন হাতেৰে তেওঁলোকক হৈ যাব এনেধৰণৰ আশ্বস্ত কৰা পৰিলক্ষিত হৈছিল। আৰু তাৰ পিছতে অতি দুৰ্ভাগ্যজনক সেই ঘটনা
ঘটনা সংঘটিত হৈছিল অসমবাসীয়ে হেৰুৱাইছিল নিজৰ হিয়াৰ আমঠু এক প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ এক অন্যতম পৰিচয় চিৰদিনৰ বাবে নোহোৱা হৈ গৈছিল আৰু সেই সময়ত সেই ঘটনাস্থলীত উপস্থিত আছিল সিদ্ধাৰ্থ শৰ্মা তাৰ পিছত লাহে লাহে সিদ্ধাৰ্থ শৰ্মাৰ বাহিনীৰ যি ব্যাপক লুণ্ঠন জুবিন গাৰ্গক কিদৰে লুটি পুটি খাইছিল সেই সকলো তথ্য পোহৰলৈ আহিছিল জুবিন গাৰ্গে প্ৰায় ৩৮,০০০ গান ৰেকৰ্ড কৰা মানুহজনে এখন নিজৰ ঘৰ সুন্দৰকৈ নিজে মনে বিচৰাৰ দৰে বনাব পৰা নাছিল কিন্তু তাৰ পৰিৱৰ্তে এই সিদ্ধাৰ্থ শৰ্মাই তিনিটাকৈ কোম্পানীৰ গৰাকী হৈছিল আৰু জুবিন গাৰ্গৰ পৰা ধন লুটি পুটিয়ে সিদ্ধাৰ্থ শৰ্মাই নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল আৰু যি মিউজিক মেনেজমেণ্ট কোম্পানী জুবিন গাৰ্গৰ গানৰ আধাৰতে গঢ়ি তুলিছিল সেইটো তৃতীয় স্থানতহে জুবিন গাৰ্গক ৰখা হৈছিল আৰু সমস্ত ধন যাতে যুগ যুগলৈ জুবিন গাৰ্গৰ গীতৰ পৰা পোৱা ধনৰ যাতে লাভাংশ তেওঁ লুটিব পাৰে তাৰ এক চক্ৰান্ত কৰাৰ কথা পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল আৰু সেই কোম্পানী খুলি যিটো আনকি ঘৰ ভাড়ালৈ লৈছিল সিদ্ধাৰ্থ শৰ্মাই সেই ঘৰটোতো ভাড়া সিদ্ধাৰ্থই দিয়া নাছিল এনে ধৰণৰ বিভিন্ন ঘটনা পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল নিজৰ প্ৰেয়সী দামী দামী উপহাৰ দিছিল সমান্তৰালকৈ নিজৰ ভাতৃৰ নামতো কিদৰে ধন জমা ৰাখিছিল আৰু সেই ধনৰ উৎস কোৰ সেই কথা সৰ্বজন বিদিত কোৰ পৰা সেই ধন লাভ কৰিছিল আৰু যেহেতু জুবিন গাৰ্গৰ যি ধন আছিল সেই ধন লুণ্ঠন কৰি এই সিদ্ধাৰ্থ শৰ্মাই সম্পত্তিৰ পাহাৰ গঢ়িছিল আৰু গুৱাহাটীত ৰয়েল হেৰিটেজ নামৰ বিলাসী হোটেলখনৰ গৰাকী হৈছিল এই সিদ্ধাৰ্থ শৰ্মা তেনে ধৰণৰ অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত সেই ঘটনাসমূহ পোহৰলৈ আহিছিল আৰু তাৰ সমান্তৰালকৈ অতি পৰিতাপৰ কথা আছিল কিদৰে এই সিদ্ধাৰ্থ শৰ্মাৰ লুলুপ দৃষ্টি আছিল জুবিন গাৰ্গৰ ধন সম্পত্তিৰ ওপৰত তাৰ এটা অন্যতম কথা পোহৰলৈ আহিছিল যে দীপু কৰ্মকাৰ নামৰ এজন লোকৰ কথা যেতিয়া পোহৰলৈ আহিছিল যে এই দীপু কৰ্মকাৰৰ জৰিয়তে জুবিন গাৰ্গে গুৱাহাটী মেডিকেল কলেজত অসুস্থ হৈ থকা লোকক প্ৰায় ১৫,০০০ টকাকৈ তেওঁ সাহায্য দিছিল আৰু সেই পইচা আৰু সেই ১৫,০০০ টকাৰো ৩০% কমিশ্যন খাইছিল এই সিদ্ধাৰ্থ শৰ্মাই সেইজন সিদ্ধাৰ্থ শৰ্মাই এতিয়া জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু উচ্চ ন্যায়ালয়ে এতিয়া সেইজন সিদ্ধাৰ্থ শৰ্মাক জামিন প্ৰদান কৰিব নে নকৰে তাৰ ওপৰত আজি যি বিচাৰ প্ৰক্ৰিয়া চলিব সেই বিচাৰ প্ৰক্ৰিয়াত সেই কথা স্পষ্ট হ'ব আৰু ন্যায়াধীশ পাৰ্থিৱ শইকীয়াৰ বিচাৰপীঠে আজি এই জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব সেই জামিন আবেদনৰ শুনানিৰ পিছতে সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে নকৰে সেয়া পোহৰলৈ আহিব কিন্তু জুবিন গাৰ্গৰ যি হত্যাৰ মূল গোচৰটো ফাৰ্ষ্ট ট্ৰেক আদালতত ৮ জুনৰ পৰা আৰম্ভ হ'ব বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে চাৰ্জ ফ্ৰেম হৈ গৈছে আৰু সেই ৮ জুনৰ পৰা এই গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিব নিটো ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব শুনানি আৰু এই যি কেইজন অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে যিসমূহ তথ্য আছে সেই তথ্য আদালতত দাঙি ধৰিব অধিবক্তাসকলে চৰকাৰী অধিবক্তাই সেই তথ্যসমূহ দাঙি ধৰিব তাৰ সমান্তৰালকৈ প্ৰতিজন অভিযুক্তই নিজা নিজা তেওঁলোকৰ অধিবক্তা নিয়োগ কৰিছে বাহিৰৰ অধিবক্তা নিয়োগ কৰিছে তেওঁলোকে এতিয়া মুকলি আকাশৰ তললৈ আহিবলৈ এক প্ৰকাৰ উত্তাৱল হৈ আছে আৰু তাৰ বাবে বাৰে বাৰে জামিন আবেদন কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া তেওঁলোকৰ কোন দোষী কোন নিৰ্দোষী সেই কথা আদালতৰ মজিয়াতে নিশ্চয় প্ৰমাণ হ'ব আৰু ৮ জুনত আন ৪ অভিযুক্তৰো জামিন আবেদন হ'ব ইতিমধ্যে শ্যাম কানু মহন্তৰ যি জামিন আছিল সেই জামিন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে মিতালী ঠাকুৰীয়াৰ আদালতে সেই জামিন নাকচ কৰিছে আৰু তাৰ পিছত এতিয়া আজি সিদ্ধাৰ্থ শৰ্মাই জামিন পাবনে নাই সেই কথা নিশ্চিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু ইতিমধ্যে মই কৈছো যে ৮ জুনৰ পৰা যেহেতু এই জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া পূৰ্ণোদ্যমে চলিব নিটো যেহেতু ফাৰ্ষ্ট ট্ৰেক আদালতত শুনানি হ'ব তাৰ বাবে ৮ জুনৰ প্ৰথম দিনৰ বাবে ৪ গৰাকী সাক্ষীক এতিয়া তলব কৰিছে আদালতে আৰু তেওঁলোকৰ ভিতৰত আছে এজাহাৰকাৰী তথা অধিবক্তা ৰাতুল বৰা এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰাক তলব কৰা হৈছে সমান্তৰালকৈ তলব কৰা হৈছে মৰিগাঁৱৰ এছপি হেমন্ত কুমাৰ নাথ ওচি প্ৰণৱ শইকীয়া আৰু উপ পৰিদৰ্শক ভাস্কৰ বৰ্মনকো তলব কৰা হৈছে আৰু এওঁলোকক কিয় তলব কৰা হৈছে যে এই সিদ্ধাৰ্থ শৰ্মা আৰু
শ্যামকানু মহন্তৰ যি বিত্তীয় অনিয়ম তাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰথমটো গোচৰ মৰিগাঁও থানাত অধিবক্তা ৰাতুল বৰাই তৰিছিল আৰু তাৰ পিছত সেই গোচৰটোৰ তদন্ত মৰিগাঁও থানাই চলাই নিছিল সেইবাবে তেওঁলোকক মৰিগাঁও থানাৰ আৰক্ষী অধীক্ষকৰ সমান্তৰালকৈ ওসি আৰু যিগৰাকী এসআই আছে তেওঁলোককো আদালতত প্ৰথম দিনাখনেই তলব কৰা হৈছে তেওঁলোকৰ ভাষ্য আদালতে গ্ৰহণ কৰিব আৰু তাৰ পিছত এই যি জুবিন গাৰ্গৰ হত্যাৰ গোচৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া সমান্তৰালকৈ প্ৰতিদিনেই চলিব ফাষ্ট ট্ৰেক আদালতত আৰু সকলোৱে আশা কৰিছে যে জুবিন গাৰ্গে অতি সোনকালেই ন্যায় পাবলৈ সক্ষম হ'ব অসমবাসীয়ে ন্যায় পাবলৈ সক্ষম হ'ব ইতিমধ্যে চৰকাৰী পক্ষৰ পৰা দাবী কৰা হৈছে যে তেওঁলোকে এখন যথেষ্ট শক্তিশালী চাৰ্জশ্বীট দাখিল কৰিছে তাৰ সমান্তৰালকৈ বিভিন্ন সময়ত কিন্তু চাৰ্জশ্বীটৰ আখোৱা উদঙাই এই যি অভিযুক্তসকল আছে অভিযুক্তসকলৰ অধিবক্তাই বিভিন্ন যুক্তি প্ৰদান কৰিছে কিন্তু এতিয়া আদালতৰ মজিয়াত সমগ্ৰ বিষয়টো আদালতৰ মজিয়াত স্পষ্ট হ'ব যে চৰকাৰী পক্ষই যি চাৰ্জশ্বীট দাখিল কৰিছিল সেই চাৰ্জশ্বীট কিমান পানীৰ সৰকা আছিল যি তদন্ত হৈছিল সেই তদন্ত কিমান পানীৰ সৰকা আছিল সেই তদন্তৰ জৰিয়তে এই যিসকল অভিযুক্ত আছে এই অভিযুক্তসকলক দোষী প্ৰমাণ কৰিবলৈ সক্ষম হ'ব নে নহয় সেয়া আদালতৰ মজিয়াত স্পষ্ট হ'ব আৰু আজি সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে নকৰে হয়তো কিছু সময়ৰ পিছতে আদালতৰ মজিয়াত সেই কথাও স্পষ্ট হ'ব এই মুহূৰ্তত মই বিদায় লৈছো ধন্যবাদ জনাইছো